Hello everyone, welcome to YouTube channel Happy Home Assam. এই ভিডিওটিত আমি চাম আমাৰ অসমৰ দৰং জিলাৰ বিভিন্ন বিদ্যালয়ত থকা যিবিলাক হাই স্কুল বা হাই সেকেন্ডাৰী স্কুল আছে তাতে হিন্দী টিচাৰ বা আমাৰ গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কোন কিখন স্কুলত ভ্যাকেন্সি আছে সেইখিনি চাম। আশা কৰিছো ভিডিওটো শেষলৈকে চাব। যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত বা যিসকল আপোনালোকৰ দৰং জিলাৰ বন্ধু-বান্ধৱী আছে যিসকল এবাৰ টেট কাম ৰিক্ৰুটমেন্ট টেষ্টত পাৰ্টিসিপেট কৰিছে তেওঁলোকলৈ ভিডিওটো ফৰৱাৰ্ড কৰি দিব। তো আহক এতিয়া আমি চাও দৰঙৰ কোন কিখন হাই স্কুল বা হাই সেকেন্ডাৰী স্কুলত হিন্দী টিচাৰ বা গ্ৰেজুৱেট টিচাৰ হিন্দী পোষ্ট খালি আছে। তো ইয়াত ম্যাথ সায়েন্সৰ ভ্যাকেন্সি ডিটেইলছ বিলাকো আছে, কিন্তু আমি সেইবোৰ নাচাম, আমি অকল হিন্দীখিনি চাম। যদি আপোনালোক কাৰোবাক ম্যাথ সায়েন্সৰ ভ্যাকেন্সি ডিটেইলছবোৰ লাগে তেতিয়াহলে কমেন্ট কৰি জনাব। তো ইয়াত প্ৰথমতে আছে চিপাজাৰ একাডেমি। চিপাজাৰ একাডেমিত হিন্দী পোষ্ট এটা আছে আৰু ইয়াতে লিখা আছে ভ্যাকেন্সিটোৰ কাৰণ উপেন্দ্ৰনাথ নাথ ৰিটায়াৰ্ড অন 31/03/2017। কি কাৰণত ভ্যাকেন্সিটো খালি হৈছে ইয়াত লিখা আছে বা কোনটো চনত খালি হৈছে ইয়াত লিখা আছে, আপোনালোকে চাব পাৰিব। দেওমৰ্ণি হাই সেকেন্ডাৰী স্কুলত এটা পোষ্ট আছে হিন্দীৰ। তাৰ পিছত খান্নাজান মডেল হাই স্কুলত এটা ভ্যাকেন্সি আছে। দুনি সিনিয়ৰ সেকেন্ডাৰী স্কুল ইয়াতো এটা আছে। বল্লভভাই পেটেল হাই সেকেন্ডাৰী স্কুল ইয়াতে দুটা ভ্যাকেন্সি আছে, 2018 ভ্যাকেন্সি দুটা। তাৰ পিছত বুঢ়া এলবি হাই স্কুল ইয়াতে এটা ভ্যাকেন্সি আছে হিন্দীৰ, 2021 চনত খালি হৈছিল। ভকতপাৰা হাই সেকেন্ডাৰী স্কুল ইয়াতে দুটা ভ্যাকেন্সি আছে, এটা 2010 এটা 2017। আন্ধেৰিঘাট হাই স্কুল ইয়াতে এটা ভ্যাকেন্সি আছে 2019 ভ্যাকেন্সি। সাৰাবাৰী হাই সেকেন্ডাৰী স্কুল ইয়াতে এটা ভ্যাকেন্সি আছে 2002 ৰে। দুনি হাই স্কুল ইয়াতে এটা ভ্যাকেন্সি আছে। তাৰ পিছত পদুমপুখুৰী হাই স্কুল ইয়াতে এটা ভ্যাকেন্সি আছে। চিপাজাৰ বিজে গাৰ্লছ হাই স্কুল ইয়াতে এটা ভ্যাকেন্সি আছে। সেৱক হাই স্কুল ইয়াতে এটা ভ্যাকেন্সি আছে। দলগাঁও হাই সেকেন্ডাৰী স্কুল ইয়াতে এটা ভ্যাকেন্সি আছে। জাপমাৰবাৰী হাই স্কুল ইয়াতে এটা ভ্যাকেন্সি আছে। মঙলদৈ টাউন গাৰ্লছ হাই সেকেন্ডাৰী স্কুল ইয়াতে দুটা ভ্যাকেন্সি আছে, এটা 2013 এটা 2015। দাহি বালিকা বিদ্যাপীঠ ইয়াতে এটা ভ্যাকেন্সি আছে। দৈপাম হাই স্কুল ইয়াতে এটা ভ্যাকেন্সি আছে। টেঙাবাৰী জনতা বিদ্যাপীঠ ইয়াতে এটা ভ্যাকেন্সি আছে। তাৰ পিছত নেক্সট দেওমৰ্ণি গাৰ্লছ হাই স্কুল ইয়াতে এটা ভ্যাকেন্সি আছে। বৰমপুৰ হাই সেকেন্ডাৰী স্কুল ইয়াতে এটা ভ্যাকেন্সি আছে। তাৰ পিছত ৰাম সৰস্বতী হাই স্কুল ইয়াতে এটা ভ্যাকেন্সি আছে। দুনি হাই সেকেন্ডাৰী স্কুল ইয়াতে এটা ভ্যাকেন্সি আছে। দাহি হাই সেকেন্ডাৰী স্কুল ইয়াতে এটা আছে। মঙলদৈ টাউন হাই স্কুল ইয়াতে এটা আছে। চিপাজাৰ HSN MP স্কুল ইয়াতে এটা আছে। তাৰ পিছত নেক্সট আছে দেওমৰ্ণি হাই সেকেন্ডাৰী স্কুল এটা ভ্যাকেন্সি আছে, 2015 ভ্যাকেন্সি। পকাদলি হাই স্কুল ইয়াতে এটা আছে। দেওমৰ্ণি গাৰ্লছ হাই স্কুল এটা আছে ইয়াতো। তাৰ পিছত ৰঙামাটি হাই স্কুল, ৰঙামাটি পাব্লিক হাই স্কুল এটা ভ্যাকেন্সি আছে। বুঢ়া এলবি হাই স্কুল ইয়াতো আৰু ভ্যাকেন্সি আছে। দুনি হাই সেকেন্ডাৰী স্কুল ইয়াতে আছে এটা ভ্যাকেন্সি। শান্তিপুখুৰী হাই সেকেন্ডাৰী স্কুল এটা পোষ্ট আছে। চেঙেলিয়াজাৰ হাই সেকেন্ডাৰী স্কুল ইয়াতো এটা ভ্যাকেন্সি আছে। দুনি হাই সেকেন্ডাৰী স্কুল এটা ভ্যাকেন্সি আছে। গান্ধী স্মৃতি হাই সেকেন্ডাৰী স্কুল এটা ভ্যাকেন্সি আছে। বালাবাৰী হাই মাদ্ৰাছা এটা ভ্যাকেন্সি আছে। সেৱক হাই স্কুল ইয়াতে এটা ভ্যাকেন্সি। দলংঘাট মিলন হাই স্কুল এটা ভ্যাকেন্সি আছে। ডুমুনচকী হাই স্কুল এটা ভ্যাকেন্সি। দুনি হাই স্কুল এটা ভ্যাকেন্সি। মঙলদৈ বিদ্যাপীঠ এটা ভ্যাকেন্সি। শৈলাবালা হাই স্কুল দুটা ভ্যাকেন্সি আছে। উত্তৰ মঙলদৈ হাই স্কুল এটা ভ্যাকেন্সি। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বিদ্যাপীঠ ইয়াতে এটা ভ্যাকেন্সি আছে। তো এইখিনি হৈছে দৰং জিলাৰ বিভিন্ন বিদ্যালয়ত থকা ভ্যাকেন্সি সংখ্যা। হিন্দী টিচাৰৰ ভ্যাকেন্সি বা গ্ৰেজুৱেট টিচাৰ হিন্দী ভ্যাকেন্সি আৰু টোটেল 50টা হিন্দী টিচাৰৰ ভ্যাকেন্সি আছে। হয়তো 2024-25 লৈকে ভ্যাকেন্সি সংখ্যা আৰু বাঢ়ি যাব, কিন্তু যেহেতু আমাৰ পুৰণা ভ্যাকেন্সিখিনি ফিল আপ কৰিব সদ্যহতে, লেটেষ্টবিলাক হয়তো নকৰিব পাৰে প্ৰথম পৰ্যায়ত। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। নেক্সট ভিডিঅ'ত আৰু আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ তথ্য লৈ আনিম। যদি আপোনালোকৰ মেথ সায়েন্সৰ কোন কোন স্কুলত ভ্যাকেন্সি আছে কমেন্ট কৰি জনাব যদি দৰকাৰ হয়। পুনৰ লগ পাম। থেংক ইউ।